ফ্ৰেণ্ডছ আমি নাটক চাটক সামৰিলোঁ নাটক ভালেই হ'ল দৰ্শকে ভাল পালে ইয়াৰে নাটকৰ মানে ইউনিভাৰ্চিটিৰ গোটেই ষ্টুডেণ্টখিনি আছিলে টিচাৰখিনিও আছিলে বাহিৰা অডিয়েঞ্চো আছিলে গোটেইখিনিয়ে ছাপোৰ্ট কৰিছে নাটক ভালে হৈছে মদন দা আছে মদন দাও খুব ধুনীয়া যে অভিনয় কৰিছে 3-4মান মানে ৰোল কৰিছে বৰ ধুনীয়া কৰিছে মদন দা কওকচোন কেনেকুৱা লাগিল ছত্তীশগড়ত আহি আপোনাৰ মানে অভিজ্ঞতাটো কওক ইয়াৰে অডিটৰিয়াম হলত কৰি আপোনাৰ কেনেকুৱা লাগিল বা ইয়াৰে দৰ্শকৰ ছাপোৰ্ট কেনেকুৱা পাইছে তাৰ অভিজ্ঞতাখিনি অকণমান কৈ দিয়ক আমাৰ আচ্ছা অভিজ্ঞতা বুলি ক'লে মানে ছত্তীশগড় খাইদাগাৰ আচলতে মানে এটা নাভাবা মানে অনুভূতি মানে নতুনকৈ পালোঁ মানে অডিটৰিয়ামটোত ইমান ধুনীয়া য'ত নেকি চেণ্ডেল পিন্ধি যাবই নিদিয়ে য'ত নেকি খালী ভৰি মানে আমি হলত সোমাব লাগে আৰু ইমান ধুনীয়াকৈ বনাইছে আৰু ইমান চাফ চিকুণ মানে তাত সোমালে নিজৰ মনটো পবিত্ৰ হৈ যায় আৰু অভিনয় কৰি ভাল লাগে যিটো ছাপোৰ্ট পোৱা যায় না আৰু অডিয়েঞ্চ বুলি ঠিক আমি আমাৰ অসমতো বহুখিনি নাটক কৰিলোঁ গতিকে নাটকখিনিত অডিয়েঞ্চৰ পৰা আমি সঁহাৰি হয়তো কেতিয়াবা 2-এটা ক্লিপ পাইছিলোঁ কিন্তু আজিৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যতিক্ৰম যিহেতু ইয়াত আমাৰ ছাত্ৰী ভাষা অসমীয়া আৰু ইংৰাজী গোটেইখিনি তাৰমানে ইমান ধুনীয়াকৈ বুজি পাইছে আৰু তাতকৈ বেছি ভাল লাগিল কি আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ইয়াত এইখন ইউনিভাৰ্চিটি যিহেতু প্ৰায় 40-50জনমান লগ পালোঁ আৰু থিয়েটাৰ সম্পৰ্কে অধ্যয়ন কৰি আছে কিছুমান আছে সংগীতৰ আৰু এটা ভাল লাগিলে মানে নাটক শেষ হোৱাৰ পিছত যে মানে এখন সমালোচনা হৈছিলে মানে নাটকখনৰ ওপৰত কেনেকুৱা হৈছে কি হৈছে সেইখিনি বৰ ভাল লাগিলে ন খুব ভাল লাগিলে পৰিৱেশ পিণ্ড অফ চাইলেণ্ট বুলি যাক কোৱা হয় মানে ইমান সুন্দৰ পৰিৱেশ নাটকখনৰ বিষয়ত আলোচনা হৈছে বৰ ভাল লাগিলে আলোচনা হৈছে আৰু প্ৰেক্ষাগৃহ মানে যেতিয়ালৈকে নাটক সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰা শেষ হোৱা নাই তেতিয়ালৈকে আছে মানে অডিয়েঞ্চ উঠা নাই একদম মৌনভাৱে শুনি আছে মানে এটা শব্দ তাৰমানে অডিয়েঞ্চৰ ফালৰ পৰা আমাৰ ফালে অহা নাই গতিকে এনেকুৱা অনুভূতি হয়তো ক'তোই পোৱা নাই অসমত আৰু ইয়াৰ যিটো পৰিৱেশ মানে পৰিৱেশে অভিনয় কৰাত সম্পূৰ্ণ উৎসাহী কৰি তোলে মানুহবিলাক যদিও আমাৰ অসমীয়া ভাষী নহয় হিন্দী কয় আৰু বেংগলীও আছে আৰু আমি সুন্দৰকৈ আমিও বুজি পাওঁ আৰু আমাৰো কথাবিলাক তেখেতসকলে বুজি পাইছে আৰু ইয়াত যিখিনি NSDৰ মানে কোচাৰ আছে তেখেতসকলেও আমাক সুন্দৰ ব্যৱহাৰ কৰিছে গতিকে ইয়াত মানে ক'ব লগা আৰু বেলেগকৈ নাই আৰু সকলোৱে আশীৰ্বাদ কৰক যাতে আমি আৰু ইয়াতকৈ আৰু ভাল ইয়াতকৈ আৰু ডাঙৰ অনুষ্ঠান কৰিব যাব পাৰোঁ হয়নে আৰু আমাৰ যিখিনি এতিয়া উঠি অহা আমাৰ লগত থকা আমিতো হয়তো এতিয়া মানে 2-এটা সৰু সুৰা অলপ বৃদ্ধৰ ৰোল কিবা ৰোল আমি কৰিম কিন্তু আমাৰ লগত যিখিনি থাকিল ডেকা ল'ৰা ছোৱালী সিহঁতৰো অভিজ্ঞতা যথেষ্ট হ'ল জীৱনটোত মানে কিয় ইয়াত যিটো ডিচিপ্লিনৰ মানে হেৰি পালে সেইখিনি যাতে মানে এওঁলোকে গৈ আমাৰ তাতো ঠিক সেইধৰণে মানে নাটক মঞ্চস্থ কৰাৰ কাৰণে চেষ্টা কৰে তাৰ কাৰণে মই আচলতে ইয়াতে আল্টিমেটলি ডিচিপ্লিনটো বা নাটকৰ ওপৰত যিটো তেখেতসকলৰ শ্ৰদ্ধা হেৰি বৰ ভাল লাগিলে আমাৰ ভক্তিবাদ মই আজি মানে প্ৰথম দেখিছোঁ এনেকৈ মানে অডিটৰিয়াম হলত মানে চেণ্ডেল খুলি যোৱাটো আজি ফাৰ্ষ্ট টাইম দেখিছোঁ মন্দিৰত সোমোৱা যেন লাগে আমাৰ নাট্য মন্দিৰ মানে মন্দিৰে আৰু আমাৰ ভগৱানৰ মন্দিৰ যিটো তেখেতসকলৰ কাৰণে নাট্য মন্দিৰটো সেই মন্দিৰটোৱে তাৰমানে হয়তো ধূপ চাকিখিনিহে জ্বলোৱা নাযায় এনেই তাত সোমালে এনেই মন্দিৰত সোমোৱা যেন লাগে প্ৰথম অৱস্থাত কি ক'ম আমি যিহেতু তেনেকুৱা পৰিৱেশ পোৱা নাছিলোঁ হয়তো অলপমান ইতস্তত বোধ হৈছিল যে ইয়াৰ ভিতৰত এতিয়া যাম হয়তো হলটোৰ ভিতৰত প্ৰথম আহি আমি যেতিয়া সোমাব বিচাৰিছিলোঁ তেতিয়া তাৰমানে আমাৰ নিজৰে কিবা দ্বিধাবোধ আহি গৈছিল কাৰণ কিয়
ইমান চেণ্ডেল জোতা চেণ্ডেল বাহিৰত তাৰমানে যিয়ে য'ত থৈছে তাত আছে কোনো ধৰণৰ মানে আনডিচিপ্লিন নাই বা কাৰো জোতা চেণ্ডেল মানে সিঁচৰিত হৈ থকা নাই পূৰা ডিচিপ্লিনত থৈ দিছে ইমান সুন্দৰ মানে উৎসাহ আহি যায় এতিয়াও যে আৰু অভিনয় কৰিবলৈ মানে এনেকুৱা যিয়ে হওক আমি আজি আমি নাটক কৰিলোঁ নাটক শেষেই হ'ল দৰ্শকেও যথেষ্ট ভাল পালে কাইলৈ মানে আমাৰ ইয়াতে অসমৰ যিখিনি মানে ষ্টুডেণ্ট আছে ইয়াতে মানে ইয়াৰে ইউনিভাৰ্চিটিত সিহঁতে মানে কাইলৈ দিনত মানে এটা অনুষ্ঠান কৰিব আৰু আমাক লৈ তাত অকণমান ফূৰ্তি ফাৰ্তা কৰিব তাৰে ভিডিঅ' দিম আপোনালোকক চাব বুলি আশা থাকিল